দুলিয়াজানৰ যুৱ সংঘৰ উদ্যোগত বহাগী উৎসৱ 2025 দুলিয়াজান মধুটিং সূৰ্যোদয় ভাদৈ যুৱ সংঘৰ উদ্যোগ এই বিহুখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বহাগী উৎসৱৰ আজি সামৰণি পৰে প্ৰথম দিনা অনুষ্ঠিত হয় মৌকুঁৱৰী পেপা গগনা ঢোলবাদন প্ৰতিযোগিতা দুলিয়াজানৰ বিশিষ্ট ব্যৱসায়ী মহেন্দ্ৰ সোণোৱালক কৃষক বঁটা প্ৰদান কৰা হয় উহাপুৰৰ শিপিনী পম্পী বৰাক শিপিনী বঁটা প্ৰদান কৰা হয় ইয়াৰ উপৰি 30 গৰাকী বয়োজ্যেষ্ঠ লোকক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুষ্ঠানত উপস্থিত থাকে ND24 মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে স্মাৰকে আমি মৰমৰ চিন স্বৰূপে তেখেতক প্ৰদান কৰিছো ইয়াৰ পিছতে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আব্দুল সাত্তাৰ প্ৰাঞ্জল শইকীয়া শংকৰজ্যোতি বৰুৱা কনক গগৈ আমি অনুৰোধ জনাব বিচাৰিছো শ্ৰদ্ধাৰ কিশোৰ বৰাদেৱক আমি এখনি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিব বিচাৰিছো আৰু সম্বৰ্ধনা পত্ৰখনি দিয়াৰ আগত মই পাঠ কৰি দিব বিচাৰিছো দুলিয়াজান যুৱ সংঘৰ উদ্যোগত মধুটিং সূৰ্যোদয় আৰু ভাদৈ যুৱ সংঘৰ আতিথ্যত আৰু দুলিয়াজানবাসী সহযোগত বহাগী উৎসৱ 2025 প্ৰতি শ্ৰীযুত কিশোৰ বৰা অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ND24 সেই আলোকসন্ধানী জয় জয়তে আমাৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব সমাগত মহেন্দ্ৰখনৰ সুযোগ লৈ শ্ৰুতিবৃন্দ সহিতে আপোনাক আন্তৰিক অভিনন্দন আৰু ৰঙালী বিহুৰ উলগ জনালো সেই সুধিজন ছাত্ৰ অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ জৰিয়তে আপুনি সকলোৰে মাজত চিৰ পৰিচিত ব্যক্তি একাগ্ৰতা আৰু আত্মবিশ্বাসৰ যোগেদি আপুনি এগৰাকী সফল ব্যৱসায়ী তথা উদ্যোগী হিচাপে বহু নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে লগতে ৰাইজৰ প্ৰতি থকা সেৱা মনোবৃত্তিৰ বাবে বিনামূলীয়াকৈ ICU যুক্ত যি এম্বুলেন্স সেৱা আগবঢ়াই দুখীয়া লোকক যি সেৱা আগবঢ়াইছে তাৰ বাবে আপুনি কৃতজ্ঞতাৰ পাত্ৰ কৰ্মৰ ধৰ্ম এই বাণীক সৰুগত কৰি আপুনি আপোনাৰ কৰ্মৰ জৰিয়তে যি নিদৰ্শন দাঙি ধৰিছে সেয়া যুৱ প্ৰজন্মৰ বাবে উজ্জ্বল প্ৰতীক আপোনাৰ আক্ৰান্ত পৰিশ্ৰম আৰু কৰ্মৰ চানেকি সেৱা জনাই বহাগী উৎসৱৰ তৰফৰ পৰা আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰি আমি অতিশয় আনন্দিত হৈছো হে মহিৰু আমি একান্তই আশা কৰোঁ আপোনাৰ এই সফল যাত্ৰা অব্যাহত থাকিব সমাজৰ প্ৰগতিৰ বাবে সপোন ৰচনা কৰা আপোনাৰ কাৰ্যৰাজি নতুন প্ৰজন্মৰ বাবে স্মৰণীয় এখনি সম্বৰ্ধনা পত্ৰৰে আপোনাৰ নিস্বাৰ্থ ত্যাগ আৰু মহান কৰ্মৰ স্বীকৃতি দিয়াৰ সাধ্য আমাৰ নাই তথাপিও আপোনাৰ মহান কৰ্মৰ দ্বাৰা উপকৃত হৈ আমি আপোনাক সম্বৰ্ধনা জনাইছো শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো শ্ৰদ্ধাৰে শংকৰজ্যোতি বৰুৱা মুখ্য সমন্বয়ক ডক্টৰ সত্যকাম বৰঠাকুৰ সভাপতি পৰাগ গগৈ আৰু দিব্যজ্যোতি বৰুৱা কাৰ্যকৰী সভাপতি ভাৰ্গৱ বৰুৱা আৰু কনক গগৈ যুটীয়া সম্পাদক মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰিবৰ বাবে অনুৰোধ লগাইছো আৰু লগতে আমাৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত দিব্যজ্যোতি বৰুৱাদেৱকো আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে আমি অনুৰোধ জনাইছো আমি দিব্যজ্যোতি বৰুৱাদেৱক আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছো আৰু লগতে এখনি ফুলাম বিহুৱানেৰে আমি বিহুববীয়া উলগ যাচিব বিচাৰিছো এইবাৰ আমি সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰিবৰ বাবে মই বিষয়ববীয়াসকলক অনুৰোধ জনাব বিচাৰিছো উদযাপন সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমে অসমীয়াৰ স্বাভিমান অসমীয়া জাতীয় কৃষ্টিৰ সংস্কৃতিৰ লগত জড়িত এটি জাপিৰে আমি পোনপ্ৰথমে সম্বৰ্ধনা জনাব বিচাৰিছো দুলিয়াজান যুৱ সংঘ তথা মধুটিং যুৱ সংঘ
ভাদৈ যুৱ সংঘ তথা সমূহ দুলীয়াজানবাসী ৰাইজৰ তৰফৰ পৰা শ্ৰদ্ধাৰ কিশোৰ বৰাদেৱক বহু ব্যস্ততাৰ মাজত আমাৰ মাজত আহি এই সময়কণত উপস্থিত হোৱাৰ কাৰণে পুনৰবাৰ আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ আজিৰ এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ তথা আমাৰ যি দুলীয়াজান যুৱ সমাজৰ যি সপোন, সেই সপোনৰ বাস্তৱ ৰূপ আমাৰ সকলোৰে যুৱ খেতিয়ক মহেন্দ্ৰ সোণোৱালদেৱ। গতিকে মহেন্দ্ৰ সোণোৱালদেৱকো আদৰি আনিবৰ বাবে আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ উষাপুৰ অঞ্চলৰ আমি নিৰ্বাচন কৰা এই বছৰৰ বিশিষ্ট শিপিনী শ্ৰদ্ধাৰ পম্পী বৰা বাইদেউ, আৰু পম্পী বৰা বাইদেউকো আগবঢ়াই আনি মঞ্চত আসনত উপবিষ্ট কৰাবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আমি এই অনুষ্ঠানটোৰ আৰম্ভণিতেই আমাৰ উদযাপন সমিতিৰ সভাপতি ডক্টৰ সত্যকাম বৰঠাকুৰদেৱক মই মোৰ মাইক্ৰফোন আগবঢ়াই দিব বিচাৰিছোঁ সভাপতিৰ অভিভাষণ প্ৰদান কৰিবৰ বাবে। সন্মানীয় আজিৰ এই সভাত উপস্থিত থকা আজিৰ বিশিষ্ট অতিথি শ্ৰদ্ধেয় কিশোৰ বৰা ডাঙৰীয়া, এই বহাগী উৎসৱ 2025-ৰ কৃষক বঁটাৰে সন্মানিত শ্ৰদ্ধেয় সোণোৱাল ডাঙৰীয়া, বিশিষ্ট শিপিনী বঁটাৰে সন্মানিত শ্ৰদ্ধেয় বৰা ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট উদযাপন সমিতিৰ বিষয়ববীয়াসকল, এই সভাগৃহত উপবিষ্ট দুলীয়াজানৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, সম্বৰ্ধিত ব্যক্তিসকল আৰু সন্মানীয় ৰাইজ, জয় জয়তে আপোনালোক সদৌতিলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বহাগ বিহুৰ ওলগ জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এতিয়া যথেষ্ট সময় হৈ আহিছে, আমি আপোনালোকৰ মনবিলাক নিশ্চয় বুজি উঠিছোঁ যে এতিয়া আপোনালোকে নিশ্চয় দীঘলীয়া ভাষণ শুনাৰ মন এটাত নাই। তথাপি আনুষ্ঠানিকতা ৰক্ষাৰ স্বাৰ্থত দুটিমান কথা ক'ম, যিকেইটা কথা নক'লে নহয়, যিকেইটা কথা সভাপতি হিচাপে আপোনালোকক অৱগত কৰাটো যুগুত বুলি মই অনুভৱ কৰোঁ। বহাগী উৎসৱ 2025-ৰ দুলীয়াজান যুৱ সংঘ, মধুটিং সূৰ্যোদয় আৰু ভাদৈ যুৱ সংঘৰ এই তিনিওটা সংগঠনৰ যুৱকসকলে মিলি এই অনুষ্ঠানটিক এক অন্য মাত্ৰা প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিছিল। আপোনালোক সকলোৱে জানে বা সকলোৱে নিশ্চয় অন্তৰৰ পৰা অনুভৱ কৰে যে ৰঙালী বিহু এই অনুষ্ঠানটিৰ সৈতে উৎপাদন,
এই অনুষ্ঠানটিৰে বজাৰ, এই অনুষ্ঠানটিৰে কৃষি সভ্যতাৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। অসম এখন কৃষিজীৱী ৰাজ্য, কৃষি প্ৰধান ৰাজ্য, আৰু সেই হেতুকে এই কৃষি প্ৰধান ৰাজ্যখনত কৃষক ৰাজ্যৰ উৎকৰ্ষ সাধন কৰা, কৃষি সভ্যতাৰ বিকাশ সাধন কৰা আৰু অন্যান্য শিল্পসমূহ, যিসমূহ শিল্পই অসমীয়া জাতিটোক সজীৱ কৰি ৰাখিছে, অসমীয়া জাতিৰ জাতীয় পৰিচয়ক শক্তিশালী কৰি ধৰি ৰাখিছে, সেই শিল্পসমূহক শক্তিশালীভাৱে পৃষ্ঠপোষকতা আগবঢ়োৱাটো নিশ্চিতভাৱে আমাৰ কৰ্তব্য। সেইবাবে এই বিহু সন্মিলনত প্ৰাথমিকভাৱে দুগৰাকী বিশিষ্ট ব্যক্তিক দুটা বিশিষ্ট ক্ষেত্ৰৰ পৰা নিৰ্বাচন কৰি সন্মানিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। প্ৰথম কৃষি ক্ষেত্ৰৰ পৰা এগৰাকী ব্যক্তি, দ্বিতীয়তে বোৱা কটাৰ ক্ষেত্ৰৰ পৰা এগৰাকী ব্যক্তি। তদুপৰি আমাৰ জাতীয় জীৱনটোক যিসমূহ পৰিচয়, যিসমূহ সমলৰ পৰিচয়ৰে আমি জাতীয় জীৱনটো ধৰি ৰাখিব পাৰিছোঁ, সেইসমূহক আংশিকভাৱে প্ৰতিফলিত কৰিব পৰাকৈ এখন প্ৰদৰ্শনী আয়োজন কৰা হৈছে। আনহাতে জাতিটোক ধৰি ৰাখিব পৰাকৈ, জাতিটোৰ মেৰুদণ্ড পোন কৰি ৰাখিব পৰাকৈ আমাৰ বজাৰ অৰ্থনীতি যাতে অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ হাতত নিহিত হৈ থাকে, তাৰ বাবে এখন বজাৰ সৃষ্টি কৰাৰ মানসেৰে এখনি প্ৰতীকী প্ৰদৰ্শনী ইয়াত আয়োজন কৰা হৈছে অসমৰ থলুৱা সম্পদৰ। এনেদৰে বিহু সন্মিলনখনিক এটি সাধাৰণ বহাগী উৎসৱ কৰি নাৰাখি প্ৰকৃত অৰ্থত উৎপাদনশীলতাৰ সৈতে জড়িত কৰিবৰ বাবে চেষ্টা কৰা হৈছে। শ্ৰদ্ধেয় ৰাইজ, এই মুহূৰ্তত মই আপোনালোকক তিনিটা কথা মনত ৰাখিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাম। এই তিনিটা কথাৰ ভিতৰত প্ৰথম কথাটো হৈছে জাতিৰ বাবে মাটি। আমি জাতিটোক জীয়াই ৰাখিবৰ বাবে অসমৰ ভূখণ্ডৰ প্ৰতি ইঞ্চি মাটিত অসমীয়াৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। অসমৰ প্ৰতি ইঞ্চি মাটিত অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ অধিকাৰ যাতে সাব্যস্ত হয় আৰু ইয়াৰ ওপৰত যাতে অসমীয়া মানুহে ইয়াৰ পৰা যি উৎপাদন হয়, উৎপাদনৰ ফল, ইয়াৰ পৰা যিখন বজাৰ গঢ়ি উঠে, সেই বজাৰখনত যেন অসমীয়া মানুহে যেন সেই বজাৰখন দখল কৰিব পাৰে, তাৰ বাবে অসমৰ প্ৰতি ইঞ্চি মাটিত অসমীয়া মানুহৰ থলুৱা খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। ইতিমধ্যে ব্ৰিটিছ আমোলৰ পৰা বিভিন্ন সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰত থকা ভূখণ্ড মাটিবোৰ বিভিন্ন মানুহৰ হাতলৈ গতাই দিয়া হ'ল। ব্ৰিটিছৰ দিনত স্বাধীন ভাৰতৰ চৰকাৰে বিভিন্ন সময়ত অসমৰ মাটি ভেটিৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণ চলালে। বাংলাদেশী পমুৱাক অসমৰ মাটি গতাই দিয়া হ'ল, অসমৰ বহিৰাগতৰ হাতত অসমৰ বহু খিলঞ্জীয়া মানুহৰ মাটি গতাই দিয়া হ'ল, আৰু তাৰ পাছত যি অৱশিষ্ট ভূমিভাগ ৰৈছেগৈ, এই মুহূৰ্তত মই আহ্বান জনাম যে সেই ভূমিভাগৰ ওপৰত অসমীয়াই কৰ্তৃত্ব অসমীয়াৰ খামোচ নিগাজী কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। দ্বিতীয় কথাটো হ'ল জাতিৰ বাবে খেতি। অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ মাটিৰ যি উৰ্বৰা শক্তি, সেই শক্তিক শক্তিশালীভাৱে ধৰি ব্যৱহাৰ কৰিবৰ বাবে, সেই শক্তিক কাৰ্যক্ষম ৰূপত ব্যৱহাৰ কৰিবৰ বাবে অসমৰ ভূমিভাগত যি কৃষিকৰ্ম হ'ব, সেই কৃষিক এটা উদ্যোগলৈ ৰূপান্তৰিত কৰিব লাগিব। অসমত ব্ৰিটিছ চৰকাৰে দুটা উদ্যোগ স্থাপন কৰিছিল, চাহ উদ্যোগ আৰু তেল উদ্যোগ, আৰু তাৰ পাছত কোনো অসমীয়াই, কোনো ভাৰতীয়ই ইয়াত আৰু দ্বিতীয়টো উদ্যোগ স্থাপন কৰিব পৰা নাই। ইয়াত বহু কাৰখানা স্থাপন হ'ল, কিন্তু উদ্যোগ স্থাপন হোৱা নাই। গতিকে উদ্যোগ বুলি ক'লে যিটো কথা আমি বুজি পাওঁ, সেই উদ্যোগৰ স্থাপন কৰিব পৰা এখন বহল ক্ষেত্ৰ লুকাই আছে কৃষি ক্ষেত্ৰখনৰ সৈতে। এই কৃষি ক্ষেত্ৰখনত অসমীয়া মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰি, নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি, নিজৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা প্ৰদৰ্শন কৰি এই কৃষি ক্ষেত্ৰক এক প্ৰকৃত অৰ্থত উদ্যোগলৈ ৰূপান্তৰিত কৰিব লাগিব। তেতিয়াহে অসমীয়াই এক জাতীয় অৰ্থনীতি গঢ়াৰ বুনিয়াদী গাঁথনিটোক শক্তিশালী কৰিবলৈ পাৰিব। আৰু এনে কৃষি অৰ্থনীতিয়ে আমাক সমৃদ্ধ কৰিব। কৃষি মাত্ৰ উৎপাদন বা ফচলতে সীমাবদ্ধ নাৰাখি নানান কৃষিকেন্দ্ৰিক কাৰখানা, কৃষিকেন্দ্ৰিক উৎপাদন, কৃষিকেন্দ্ৰিক বজাৰমুখিতাই আমাক এক শক্তিশালী অৰ্থনৈতিক ভেটি প্ৰদান কৰিব পাৰে। আৰু তৃতীয় কথাটো, যিটো কথা আমি মনত ৰাখিব লাগিব, সেইটো হ'ল জাতিৰ বাবে বজাৰ। জাতিটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ যি অৰ্থনীতি, সেই অৰ্থনীতিৰ ওপৰত অসমৰ থলুৱা খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। আমাৰ জাতীয় অৰ্থনীতিত আমাৰ বজাৰ ব্যৱস্থাটোৰ ওপৰত অসমীয়া মানুহে যদি নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, তেতিয়াহ'লে ইয়াৰ অৰ্থনীতি আমাৰ হাতৰ পৰা হেৰাই যাব, অৰ্থনীতি ওলাই যাব।
গতিকে জাতিটোৱে অসমৰ মাটি, অসমৰ খেতি আৰু অসমৰ বজাৰ ব্যৱস্থাৰ ওপৰত সুদৃঢ় খামোচ সুদৃঢ় কৰিব লাগিব। সুদৃঢ়ভাৱে খামোচ মাৰি ধৰি থাকি এই ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব। তেতিয়াহে আমি এনেদৰে সমবেত হোৱাৰ যি সাৰ্থকতা, সেই সাৰ্থকতা আহি পৰিব। বহাগ এক সংকল্পৰ সময়। বহাগ বাহুত বল আৰু মনত শক্তি যোগোৱাৰ সময়। এই সময়ত এটা সময়ত কৃষিজীৱী মানুহে সংকল্প লৈছিল শক্তিশালীভাৱে নিজৰ কাৰ্যক্ষম ৰূপত কৃষি ব্যৱস্থাটোক শক্তিশালী কৰিবৰ বাবে। আজিৰ দিনত আমি শক্তিশালীভাৱে আমি কাৰ্যক্ষম ৰূপত সংকল্পবদ্ধ হ'ব লাগিব জাতিটোক শক্তিশালী কৰিবৰ বাবে, ইয়াৰ অৰ্থনীতি শক্তিশালী কৰিবৰ বাবে, বুনিয়াদী গাঁথনিটোক শক্তিশালী কৰিবৰ বাবে। ইয়াৰ বাবে আমি জাতিৰ বাবে মাটি, জাতিৰ বাবে খেতি আৰু জাতিৰ বাবে বজাৰ, এই তিনিটা প্ৰসংগত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আমি আশা কৰিম যে অনাগত দিনত এই সংকল্পৰ সময়ছোৱাত আপোনালোকে গ্ৰহণ কৰা সংকল্পই এক ফলৱৰ্তী ৰূপ লাভ কৰিব। অসমীয়া জাতীয় অৰ্থনীতিয়ে এক শক্তিশালী বুনিয়াদ লাভ কৰিব আৰু অসমৰ প্ৰতিটো ক্ষেত্ৰত অসমীয়া মানুহৰ প্ৰভুত্ব আমি দেখিবলৈ সক্ষম হ'ল। আৰু বেছি কথা নকওঁ, আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আদৰণি সমিতিৰ তৰফৰ পৰা মান্যসকলক আমাৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু অনুজসকলক আমাৰ তৰফৰ পৰা মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে অনাগত সময়ছোৱা আপোনালোকৰ বাবে শুভ হ'ব। অনাগত সময়ছোৱা অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ বাবে হ'ব। অনাগত সময়ছোৱা অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ কল্যাণৰ বাবে হ'ব আৰু অনাগত সময়ছোৱাত অসমৰ থলুৱা খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰা এক বাতাবৰণ সৃষ্টি হ'ব। এইখিনিকে কৈ মই পুনৰবাৰ আপোনালোক সকলোলৈকে মান্যানুসাৰী মোৰ আন্তৰিক শ্ৰদ্ধা, মৰম আৰু শুভকামনা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ উদযাপন সমিতিৰ সকলো শ্ৰদ্ধাৰ ডক্টৰ সত্যকাপম বৰঠাকুৰদেৱ, আমাৰ এই সুযোগত আমাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ দুলীয়াজান যুৱ সংঘৰ উপদেষ্টা সকলোৱে শ্ৰদ্ধাৰ অনন্ত গগৈদেৱ, আৰু অনন্ত গগৈদেৱক আগবঢ়াই আনিবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীসকলক মই অনুৰোধ জনাইছোঁ। আৰু এই সুযোগতে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম বিহুৱানেৰে বিহুববীয়া উল্লেখ যাচিব বিচাৰিছোঁ আৰু মৰমৰ চিনস্বৰূপে এটি স্মাৰক প্ৰদান কৰিব বিচাৰিছোঁ। এইবাৰ আমি আগবাঢ়িব বিচাৰিছোঁ আজিৰ এই অনুষ্ঠানটোৰ বিশেষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ যুৱ খেতিয়ক মহেন্দ্ৰ সোণোৱালদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আৰু মহেন্দ্ৰ সোণোৱালদেৱক অকণমান আগবাঢ়ি আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু সম্বৰ্ধনা জ্ঞাপন কৰাৰ আগতে সম্বৰ্ধনা পত্ৰখনি মই আপোনালোকৰ জ্ঞাতাৰ্থে মই পাঠ কৰি দিব বিচাৰিছোঁ। দুলীয়াজান যুৱ সংঘৰ উদ্যোগত মধুটিং সূৰ্যোদয় আৰু ভাদৈ যুৱ সংঘৰ আতিথ্যত আৰু দুলীয়াজানবাসীৰ সহযোগত বহাগী উৎসৱ 2025 প্ৰতি মহেন্দ্ৰ সোণোৱাল, ঘুমতাল গাঁও, টেঙাখাত সেই আলোকসন্ধনী জয় জয়তে
আমাৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। সমাগত মহেন্দ্ৰখনৰ সুযোগ লৈ হৃদয়বৃন্দ সহিত আপোনাক আন্তৰিক অভিনন্দন আৰু সন্মান জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। কৃষি কৰ্মৰ এই ক্ষেত্ৰত আপুনি নিৰলস সাধনাৰ জৰিয়তে যি আদৰ্শৰ পৰিচয় দিছে সেয়া প্ৰশংসনীয়। সেই কৃষি বন্ধু, আপোনাৰ কৰ্মস্পৃহা, একাগ্ৰতা আৰু আত্মবিশ্বাসক সাৰথি কৰি আপুনি কৃষি কৰ্মক এক নতুন ৰূপত জীৱিকাৰ পথ হিচাপে দাঙি ধৰিছে। বছৰজোৰা কৃষি কৰ্মৰ লগতে থলুৱা উৎপাদনৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ ভিন ভিন স্থানত বজাৰ দখল কৰাৰ দিশটো নিশ্চিত ৰূপত এক প্ৰেৰণাদায়ক খবৰ। কেৱল ধান খেতিৰ মাজতে সীমাবদ্ধ নহৈ মাটিমাহ, ৰঙালাও, সৰিয়হ খেতিৰ জৰিয়তে সফলতা লাভ কৰা আপোনাৰ দৰে কৃষি বন্ধু আমাৰ সমাজত এক আদৰ্শৰ প্ৰতীক। কৃষি কৰ্মৰ জৰিয়তে আপুনি আন 10জনক সংস্থাপন দিয়াৰ কাৰ্যই আপোনাৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু মহানুভৱতাৰ কথা সূচায়। আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্মচানেকিক সেৱা জনাই বহাগী উৎসৱ 2025 বৰ্ষৰ কৃষি বঁটাটি আজিৰ এই পবিত্ৰখনত আপোনাক প্ৰদান কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। হে মহিৰু, সমাজৰ প্ৰগতিৰ বাবে সপোন ৰচনা কৰা আপোনাৰ কৰ্মৰাজি নতুন পুৰুষৰ বাবে স্মৰণীয়। এখনি সম্বৰ্ধনা পত্ৰই আপোনাৰ নিস্বাৰ্থ ত্যাগ আৰু মহান কৰ্মৰ স্বীকৃতি দিয়াৰ সাধ্য আমাৰ নাই, তথাপিও আপোনাৰ মহান কৰ্মৰ দ্বাৰা উপকৃত হৈ আমি আপোনাক সন্মান জনাইছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য, সমুজ্জ্বল মন আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। শ্ৰদ্ধাৰে শংকৰজ্যোতি বৰুৱা মুখ্য সমন্বয়ক, ডক্টৰ সত্যকাম বৰঠাকুৰ সভাপতি, পৰাগ গগৈ আৰু দিব্যজ্যোতি বৰুৱা কাৰ্যকৰী সভাপতি, ভাৰ্গৱ বৰুৱা কনক গগৈ যুটীয়া সম্পাদক। এইবাৰ আমি উক্ত বঁটাটি প্ৰদান কৰিবলৈ আমি আমন্ত্ৰণ কৰি অনা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰ্তমানৰ জনপ্ৰিয় মাধ্যমৰ ইলেক্ট্ৰিক মাধ্যমৰ ND24ৰ মুখ্য সঞ্চালক কিশোৰ বৰাদেৱক আগবঢ়াই আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তেখেতে হাতেৰে আমি বঁটাটি প্ৰদান কৰিব বিচাৰিছোঁ। লগতে শংকৰজ্যোতি বৰুৱা তথা আমাৰ সকলো বিষয়ববীয়াক সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি পোনপ্ৰথমে এখনি ফুলাম বিহুৱানেৰে আমি আমাৰ তৰফৰ পৰা বিহুববীয়া উল্লেখ যাচিছোঁ। এখনি চেলেঙেৰে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এটি গছ পুলিৰে প্ৰকৃতিৰ প্ৰতি সজাগতাৰ মৰম হিচাপে আমি দিছোঁ আৰু এটি স্মাৰক আমি মৰমৰ চিনস্বৰূপে দিছোঁ আৰু লগত নগদ 10,000 টকা এটা সামান্য মাননি আমাৰ ফালৰ পৰা এটা প্ৰয়াস কৰিছোঁ আৰু লগতে এখনি সম্বৰ্ধনা পত্ৰই তেখেতক সম্বৰ্ধিত কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আমি আশা কৰিছোঁ আজিৰ এইখনত মহেন্দ্ৰ সোণোৱালৰ দৰে কৃষিও এক যে জীৱিকা, এই কথা মৰ্মে মৰ্মে উপলব্ধি হওক। আমি অহা বছৰ পুনৰ আৰু এজন এনেধৰণৰ খেতিয়কক আমি সন্মানিত কৰিবলৈ পালে আমি গৌৰৱ অনুভৱ কৰিম। গতিকে মহেন্দ্ৰ সোণোৱাল আমাৰ বাবে এক গৌৰৱ। গতিকে আমি পুনৰবাৰ মহেন্দ্ৰ সোণোৱাল দেৱকো আমাৰ এই অনুষ্ঠানটোৰ সাফল্যমণ্ডিত কৰাত তেখেতৰ উপস্থিতিয়ে আমাক অনুপ্ৰাণিত কৰাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আগবাঢ়িব বিচাৰিছোঁ বহাগী উৎসৱ 2025ৰ শিপিনী বঁটা। আচলতে দুলীয়াজনত এইবাৰ দুয়োটাই এটা নতুন ব্যৱস্থা, হয়তো উজনি অসমতে এটা নতুন ব্যৱস্থা। গতিকে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ আমাৰ শ্ৰদ্ধাৰ শিপিনী পম্পী বৰা বাইদেউক অকণমান আগবাঢ়ি আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলক লগত সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ বাইদেউকো আমি সন্মান যাচিবৰ বাবে তথা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আগবাঢ়িছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰাৰ আগত বাইদেউৰ সম্বৰ্ধনা পত্ৰখনি মই পাঠ কৰি দিব বিচাৰিছোঁ। দুলীয়াজান যুৱ সংঘৰ উদ্যোগত মধুটিং সূৰ্যোদয় আৰু ভাদৈ যুৱ সংঘৰ আতিথ্যত আৰু দুলীয়াজানবাসী সহযোগত বহাগী উৎসৱ 2025 প্ৰতি পম্পী বৰা, বৰবাম গাঁও, উষাপুৰ। হে আলোকসন্ধানী, জয় জয়তে আমাৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। সমাগত মহেন্দ্ৰখনৰ সুযোগ লৈ সুধীবৃন্দ সহিতে
আপোনাক আন্তৰিক অভিনন্দন আৰু সন্মান জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। বয়ন শিল্পৰ জৰিয়তে স্বাৱলম্বী হোৱা আপোনাৰ দৰে উদ্যমী মহিলাই যি আদৰ্শৰ পৰিচয় দিছে সেয়া প্ৰশংসনীয়। হে সুধীবৃন্দ, অসমৰ শিপিনীয়ে তাঁতশালৰ সপোন ৰচে। আপোনাৰ দৰে কৰ্মী মহিলাই তাঁতশালক জীৱিকাৰ সমল হিচাপে লৈ স্বাৱলম্বিতাৰ বাট দেখুৱাইছে। 12 মাহে আপোনাৰ তাঁতশালত প্ৰাণ পাই উঠে ফুলাম, গামোচা, টঙালিকে আদি কৰি চাদৰ মেখেলাৰ দৰে অসংখ্য সুন্দৰ বস্ত্ৰ। একাগ্ৰতা আৰু আত্মবিশ্বাসৰ বলত আপুনি অনন্য ক্ষুদ্ৰ ব্যৱসায়ী যেনে কাঠফুলাৰ খেতি, ঘৰুৱা আচাৰ প্ৰস্তুত কৰি যি কৰ্মৰাজিৰ নিদৰ্শন দাঙি ধৰিছে সেয়া আমাৰ বাবে প্ৰেৰণাৰ উজ্জ্বল প্ৰতীক। আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্মচানেকি সেৱা জনাই বহাগী উৎসৱ 2025 বৰ্ষৰ শিপিনী বঁটাটি আজিৰ এই পবিত্ৰ ক্ষণত আপোনাক প্ৰদান কৰিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ। হে মহিৰু, আমি একান্তই আশা কৰোঁ আপোনাৰ এই সফল যাত্ৰা অব্যাহত থাকিব। সমাজৰ প্ৰগতিৰ বাবে সপোন ৰচনা কৰা আপোনাৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ বাবে স্মৰণীয়। এখনি সম্বৰ্ধনা পত্ৰই আপোনাৰ নিস্বাৰ্থ ত্যাগ আৰু মহান কৰ্মৰ স্বীকৃতি দিয়াৰ সাধ্য আমাৰ নাই। তথাপি আপোনাৰ মহান কৰ্মৰ দ্বাৰা উপকৃত হৈ আমি আপোনাক সম্বৰ্ধনা জনাইছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য, সমুজ্জ্বল মন আৰু দীৰ্ঘায়ু কামনা কৰি শ্ৰদ্ধাৰে শংকৰজ্যোতি বৰুৱা মুখ্য সমন্বয়ক, ডক্টৰ সত্যকাম বৰঠাকুৰ সভাপতি, পৰাগ গগৈ আৰু দিব্যজ্যোতি বৰুৱা কাৰ্যকৰী সভাপতি, ভাৰ্গৱ বৰুৱা, কনক গগৈ যুটীয়া সম্পাদক। এইবাৰ আমি উক্ত বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ মুখ্য সমন্বয়ক শংকৰজ্যোতি বৰুৱাদেৱক মই আগবাঢ়ি আহিবৰ বাবে অনুৰোধ লগাইছোঁ। লগতে শংকৰজ্যোতি বৰুৱা সহযোগ কৰিবৰ বাবে আমাৰ মঞ্চত উপবিষ্ট সকলো বিশিষ্ট ব্যক্তিক আমি সহযোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ মহেন্দ্ৰ ককাইদেউকো আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাইদেউক আমি এখনি ফুলাম বিহুৱানেৰে বিহুববীয়া উল্লেখ যাচিব বিচাৰিছোঁ, চেলেঙেৰে শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। মৰমৰ চিনস্বৰূপে এটি স্মাৰক প্ৰদান কৰিব বিচাৰিছোঁ আৰু এটি গছপুলিৰ প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃতিৰ মৰম হিচাপে আমি আগবঢ়াব বিচাৰিছোঁ। আৰু লগত নগদ মাননি ধন হিচাপে 10,000 টকা আৰু লগতে অসম ৰাজ্যিক গ্ৰামোন্নয়ন পৰিষদৰ তৰফৰ পৰা বাইদেউৰ লগতে আৰু 5 গৰাকীক সংস্থাপন দিবৰ যি ব্যৱস্থা, সেই ব্যৱস্থা কৰিব পৰাকৈ 5খন তাঁতশাল, সূতা আৰু টিনপাত অসম ৰাজ্যিক গ্ৰামোন্নয়ন পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰিব। লগতে বাইদেউক এটি জাপিৰে আমি সন্মান জনাব বিচাৰিছোঁ। আৰু এই অসম ৰাজ্যিক গ্ৰামোন্নয়ন পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰিব লগা এই বিশেষ সামগ্ৰীকেইবিধ 5খন তাঁতশাল, টিনপাত আৰু সূতা, এই কথা আমাক অসম ৰাজ্যিক গ্ৰামোন্নয়ন পৰিষদৰ সঞ্চালক প্ৰধানে আমাক অৱগত কৰিছে। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি ঘোষণা আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইবাৰ আমি আগবাঢ়িব বিচাৰিছোঁ বহু ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত হৈ আমাৰ এই সুন্দৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ ND24 সঞ্চালক কিশোৰ বৰাদেৱক তেখেতৰ বহুমূলীয়া বক্তব্যৰে আমাক অনুপ্ৰাণিত কৰিবৰ বাবে মই মোৰ মাইক্ৰফোন তেখেতলৈ আগবঢ়াই দিছোঁ। দুলীয়াজান যুৱ সংঘৰ উদ্যোগত মধুটিং সূৰ্যোদয় আৰু ভাদৈ যুৱ সংঘৰ আতিথ্যত আৰু দুলীয়াজানবাসীৰ সহযোগত বহাগী উৎসৱ 2025ত সভাপতি সত্যকাম বৰঠাকুৰ ডাঙৰীয়া, শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব আহিছে। মই বেছি সময় আমনি নকৰোঁ। সত্যকাম দায়ে যেনেকুৱা সাৱলীল শব্দ বাক্যৰে ভাষণ প্ৰদান কৰিলে, মোৰ তেনেকুৱা শব্দ বাক্যৰ ষ্টক নাই। মই ব্যৱসায়ীহে, সেইকাৰণে মোৰ লিমিটেড কেইটামান মনৰ কথা আছে, যিকেইটা কথা মই লাষ্ট য'লৈকে গৈছোঁ তালৈকে কৈছোঁ, সেইকেইটা কথা আপোনালোকৰ ইয়াতে ক'ম। কোনোবাই বেয়াও পাব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব। বিহু পাতোঁ, বিহুৰ কেইদিন
আমি নিজকে বহুত অসমীয়া বুলি গৌৰৱ কৰোঁ বিহু যোৱাৰ পাছত কিন্তু আমি অলপ অসমীয়াটো আমাৰ কমি যায় ক'ত কমে নাজানো ক'ৰবাত কমি যায় এইমাত্ৰ মই দেখিলোঁ দুজন ব্যক্তিক সম্বৰ্ধনা খুব উল্লেখযোগ্য এটা সিদ্ধান্ত বিহু সমিতিৰ এজন খেতিয়ক আৰু এগৰাকী শিপিনী 80% কৃষি প্ৰধান ৰাজ্য অসম আৰু শিপিনীগৰাকী আইমাতৃগৰাকী মোৰ বেয়া লাগে যেতিয়া আমাৰ ডিঙিত পাৱাৰ লুমৰ গামোচাখন পিন্ধি আহোঁ আৰু এনেকুৱা শিপিনীক আহি আমি বিহুৰ মঞ্চত আমি সম্বৰ্ধনা জনাওঁ যিজন অসমীয়াই পাৱাৰ লুমৰ গামোচাখন পিন্ধি আহে তেনেকুৱা পাৱাৰ লুমৰ গামোচা পিন্ধা মানুহে কিন্তু এনেকুৱা শিপিনী সম্বৰ্ধনা অনুষ্ঠান চাব নালাগে মই ব্যক্তিগতভাৱে ভাবোঁ আমি কোনটো অসমীয়া জাতিৰ কথা কওঁ সেইটো অসমীয়া জাতি যিটো জাতিয়ে নিজৰ অসমীয়াৰ মাঘৰ বিহু আৰু বহাগ বিহুত তিল পিঠা আৰু ঘিলা পিঠা কিনি খাওঁ সেইটো আমি অসমীয়া জাতি বিশ্বত এনেকুৱা এটা জাতি নাই কোনটো জাতিৰ পৰিচয় আছে দুটা কাৰণে এটা জাতিৰ পৰিচয় থাকে যাৰ অৰ্থনীতি টনকিয়াল আৰু সংস্কৃতি টনকিয়াল অৰ্থনৈতিকভাৱে যোন শক্তিশালী আৰু সাংস্কৃতিকভাৱে যোন শক্তিশালী সেই জাতিৰহে পৰিচয় আছে মোৰ এইবাৰ পৰাটো ভয় লগা হৈছে যে বহাগৰ আমাৰ বিহু কেই ধৰণৰ বিহু বুলি ক'লে আমাৰ নতুন প্ৰজন্মই চাৰিবিধ বিহু বুলি যাতে নকয় আমাৰ উৎসৱ কি চাৰিটি উৎসৱ বুলি যাতে নকয় বহাগ বিহু আগতে কি আছিলে বহাগ বিহু মাঘ বিহু কাতি বিহু এটা নতুনকৈ এটা সংযোজন হয় বুলি ভয় লাগে নতুন প্ৰজন্ম উঠি আহিছে সেইটো হৈছে মৌ বিহু সেইকাৰণে সকলোৰে প্ৰতি অনুৰোধ থাকিব আপোনালোকে মই আজি অলপ দিনৰ আগতে এখন বিহুত গুৱাহাটীত মই কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা এটা জেগাত যাওঁতে এখন সভাত মই কৈছোঁ যে বিহু পথাৰ দিনাখন পেণ্ডেল কৰি বিহু পাতি আৰ্টিষ্ট আহে গান গাওঁ সমিতিয়ে মোক দুখ নধৰিব দায় দিয়ক ক্ষমা মাৰ্জনা দেই মনৰ কথাই কৈছোঁ আজিকালি কথা ক'বলৈ ভয় লাগে ফেচবুকত ৰিপৰ্টাৰ বহিয়ে থাকে একদম ঠাই লিখি মই ঘৰ গৈ নাপাম ট্ৰল হৈ শেষ হৈ যাম বহুত কমিটি এনেকুৱা আছে তেওঁলোকে জাতিটো ৰক্ষা কৰিলোঁ বুলি ভাবে বিহু পাতি আৰ্টিষ্টে গান গাব নাচিব অসমীয়া জাতি সেইদিনাখনে বাচিলে নিচিনা লাগে তাৰপাছত আৰু নাই বহুত আছে আমি ভাষণ দিয়া জাতিটো আমি ভাষণ খুব দি ভাল পাওঁ আৰু বিহুৰ দিনাখনে বহুত ডাঙৰ আমি ঘোষণাও কৰোঁ ডাঙৰ পণ লওঁ সেইকাৰণে মই ভাবোঁ কথাৰে নহয় বন্ধু কামেৰে পৰিচয় অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰয়োজন আছে অৰ্থনৈতিক জাতীয়তাবাদ মানে কি ব্যৱসায় কৰিব লাগিব অসমীয়া ল'ৰাই আমি ইয়াত উঠি মই সত্যকাম দাক কথাটো কোৱা নাই দেই মই এইটো ভাষণ মই দিওঁৱেই মানে আমি সদায় মিটিঙত কওঁ সভা সমিতিত কওঁ বজাৰ আমাৰ পথাৰ আমায় পথাৰলৈ কোনো ওলাই নাহে বজাৰলৈ কোনো ওলাই নাহে অসমীয়া এটাই মাৰ্চিডিজ এখন চলোৱা দেখিলে অসমীয়াটোৱে ইটোক কয় ই কেনেকৈ ইমান পইচা পালে বিচাৰ কুচাৰ কৰ ই হ'ব নোৱাৰে সেইটো হ'ল আমাৰ অসমীয়া জাতি যাক কয় কেঁকুৰা জাতি এইবিলাক ঠিক ঠাক কৰি ল'ব লাগিব বহুত যাবলগীয়া আছে দীঘলীয়া আপোনালোকৰ সময় নষ্ট নকৰোঁ পশ্চিমীয়া সংস্কৃতি আহি আছে দুৱাৰ দলিত আছে ৰখাব পাৰিলে ৰখাওক আৰু দুটা জেনেৰেশ্যনৰ পাছত বিহু নাথাকিব অসমীয়া জাতিও নাথাকে অসমীয়া ভাষাও নাথাকে ধন্যবাদ জয় আই অসম শ্ৰদ্ধাৰ কিশোৰ বৰুৱাদেৱৰ বহুমূলীয়া বক্তব্যৰে আমাক অনুপ্ৰাণিত কৰিলে গতিকে এই সুযোগতে তেখেতক আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমি এই সুযোগতে আমাৰ ব্ৰতাপাপক শ্ৰদ্ধাৰ মহেন্দ্ৰ ককাইদেউক তেখেতৰ অনুভৱ দুআষাৰ অনুভৱত তেখেতৰ মন্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ শ্ৰদ্ধাৰ কৃষ্টিপ্ৰেমী ৰাইজ শ্ৰদ্ধাৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকল ভাষণ দিয়াৰ বা মঞ্চত উঠি কথা কোৱাৰ মোৰ অভ্যাস নাই মই কৃষকহে পথাৰত মোৰ কাম আৰু তেনেকৈ মই ইয়াত আজি বিশেষ কথা ক'ম বুলি ভবাও নাই আৰু ইমান গুণীজ্ঞানী ব্যক্তিসকলে যি আগতে কৈছে তথাপি মোৰ নিজৰ মনৰ অনুভৱ ক'বলৈ হ'লে মই আজি সঁচাকৈ অতি গৌৰৱান্বিত মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এখন মঞ্চত উঠি যে মই
ইমান গুণী জ্ঞানী ব্যক্তিসকলৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ